এখন জিন্দাবাদ আমার দাবি মানি লোক ওনাদের দরমহা সোনকালে দিয়ার ব্যবস্থা করো অসম সরকার হাই হাই বিটিসি সরকার হাই হাই আব্দুল হাই আসাম সরকার হাই আমার দাবি মানি লোক ওনাদের দরমহা শীঘ্র দিয়ার ব্যবস্থা করো জৰুৰী পৌৰসভা সময়ত তিনিদিনীয়া ধৰ্মঘট কাৰ্যসূচী চলি আছে। এই ধৰ্মঘট কাৰ্যসূচীৰ মেইন উদ্দেশ্য হ'ল যে কৰ্মচাৰীসকলৰ যিটো দৰমহা, সেই দৰমহাটো বৰ্তমান 3 মাহৰ পৰা 37 মাহ পৰ্যন্ত অনাদায় আছে। সেই দৰমহাবিলাক যেন মাহে মাহে বা মাহৰ শেষত দিয়াৰ ব্যৱস্থা কৰিব লাগে। লগতে আছাম মিউনিচিপাল এক্ট 2021 মতে এখন নটিফিকেশ্যন জাৰি কৰা হৈছিলে, চৰকাৰে জাৰি কৰিছিলে। সেই নটিফিকেশ্যনটো আজিলৈকে কিন্তু চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। চ' সেইসমূহ যেন তেওঁলোকে নটিফিকেশ্যন জাৰি কৰা মতে তেওঁলোকে ব্যৱস্থাসমূহ গ্ৰহণ কৰিব লাগে। সেইটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আহ্বান, লগতে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়ালৈ আহ্বান। আমি ইমান ডাঙৰো মানুহ নহয় যে আমি ষ্টেটমেণ্ট দিব পাৰোঁ। গতিকে আমি বৰ সৰু মানুহ, আমি চাফাই কৰ্মচাৰী আছে ইয়াতে বা টেক্স কালেক্টৰ আছে, কোনোবা আমাৰ এই বড়ো বাবু ছাৰ আছে। গতিকে এই হিচাপত আমি আজি আন্দোলনত বহিব লগা হৈছে, ইয়াতে বাধ্যত পৰি কিনে বহিব লগা হৈছে। আমি যোৱা 22 ডিচেম্বৰ চচলত আমাৰ গুৱাহাটী তাতে গৈ কিনে আমি আন্দোলন কৰিছিলোঁ। লগতে তাতে 103খন পৌৰ কৰ্মচাৰী পৌৰসভাৰ পৰা মানুহ আহিছিলে, গোট খাইছে, তাতে আন্দোলন হৈছে। তাৰপিছত আমি DC ছাৰক আমি তাতে মেমৰেণ্ডাম ছাবমিট কৰিছোঁ যে আমি বিগত এই 6 মাহৰ পৰা কোনোবা 31 মাহ, কোনোবা 22 মাহ এনেকুৱা দৰমহা পোৱা নাই। গতিকে এই হিচাপত আমি আন্দোলন কৰিছোঁ। ইয়াতে আমাৰ 8 দফীয়া মোটামুটি দাবী আছে। ধৰক আমাৰ অসম গভৰ্ণমেণ্টে কয় যে আমি অসম গভৰ্ণমেণ্টৰ মানুহ নহয়, কিন্তু আমি অসম গভৰ্ণমেণ্টৰ যিবিলাক নেকি আদেশ নিৰ্দেশ সেইসমূহ আমি পালন কৰোঁ। লগতে আমি স্বচ্ছ ভাৰত, NULM, PMY গোটেই আমাৰ অফিচৰ থ্ৰু দিয়ে হয়। গতিকে এই হিচাপত অসম গভৰ্ণমেণ্টৰ যদি আমি মানুহ নহয়, আমি যদি অসম গভৰ্ণমেণ্টৰ ষ্টাফেই নহয়, গতিকে অসম গভৰ্ণমেণ্টে আমাক কিয় দিয়ে নিৰ্দেশ যে আপোনালোকে PMYৰ কামখিনি সম্পূৰ্ণৰূপে কৰক, আমাৰ এই স্বচ্ছ ভাৰতৰ অভিযান আপোনালোকে ভালদৰে সুনিয়াৰিকৈ পালন কৰক। গতিকে তেখেতসকলৰ আদেশ আমি মানিছোঁ আৰু আমি আখৰে আখৰে পালন কৰিছোঁ। লগতে আমাৰ যিবিলাক দৰমহা অনাদায় আছে সেইবিলাক আমাক অতি শীঘ্ৰে দৰমহা দিয়াৰ ব্যৱস্থা কৰিব লাগে। চাকৰিবিলাক নিয়মীয়া কৰিব লাগে। আমাৰ চৰকাৰৰ ওচৰত এই দাবী।